লক্ষীপুৰ আৰক্ষীৰ জালত এটা প্ৰবঞ্চক মহিলাসকলক মাহিলী বিনামূলীয়াকৈ চিৰা গুড় আদি যোগান ধৰাৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ। প্ৰথমতে এটা দলত ২৭ গৰাকীকৈ সদস্য অন্তৰ্ভুক্ত কৰি প্ৰতিগৰাকীৰ পৰা ২০০ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ। এনেদৰে প্ৰবঞ্চনাৰে সংগ্ৰহ কৰিছিল কেইবা লাখ টকা, কিন্তু সেই অনুসাৰে যোগান ধৰা নাছিল খাদ্য সামগ্ৰী। অৱশেষত লক্ষীপুৰ আৰক্ষীয়ে আটক কৰিছে প্ৰবঞ্চক আফছাৰ আলীক। ঘৰৰ পৰা জব্দ কৰিছে ১,৪০০ কেজি গুড়, ৬,০০০ কেজি চিৰা, ২৫০০খন কম্বলৰ লগতে আন বহু সামগ্ৰী। জেলাল হুছেইন নামৰ আন এটা প্ৰবঞ্চকৰ সহযোগত এই প্ৰবঞ্চনাৰ জাল মেলিছিল আফছাৰ আলীয়ে, কিন্তু বৰ্তমানো পলাতক জেলাল হুছেইন। এই চিৰা আৰু গুড়ৰ নামত পইচা দিছিল। পইচা দিছিল। কিমানকৈ দিছিল? ৭ গ্ৰুপে পইচা দিছিল। এটা গ্ৰুপত কিমানকৈ দিছিল? এটা গ্ৰুপের ৫,৪০০। ৫,৪০০। হ্যাঁ ৭টা করে ২৭টা করে আছে, একটা গ্রুপে ৫,৪০০। আপনি কি এই চিৰা মুড়িৰ কাৰণত পইচা দিছিল? হ্যাঁ পয়সা দিছিল। কিমান জনক দিছিল? হ্যাঁ কিমান জনক দিছে? আগত দিছিল ২০ জনার। ২০টা গ্ৰুপৰ? ২০টা গ্ৰুপ। এটা গ্ৰুপত কেইজন মানুহ আছে? ৭ জন মানুষ। ২৭ জন আছে। ২৭ জন? হ্যাঁ ২৭ জন। ২০টা গ্ৰুপত দিছে? ২০টা গ্রুপ দিছে। কিমান টকা দিছিল? ২০টা গ্রুপত মানুষ হইছে ২০০ করে নিছে। আৰু এইবার দিছং পরশুদিন দিছং 10টা, কি 12টা, আজি 10টা। মোট টকা তাহলে কিমান মান হয় হিসাব করা লাগবে। আৰু কাক দিছিলে? এই শরীফুল না কিবার নাম কয়, ঝাক ধরি এনেছে। ওর বাড়িতে যে আমরা 2 ভাই কাম করেছি, একটার নাম শরীফুল, একটার নাম কি আফসার।